So welcome to You Can Learn and Gandip. আজি আমি স্টার্ট কৰিব ওলাইছো তোমালোকৰ কাৰণে শিৱসাগৰ ডিস্ট্ৰিক্টৰ ম্যাথমেটিক্স সেকশনৰ টেস্ট পেপাৰ আৰু এইদৰে আমি গোটেইবিলাক ডিস্ট্ৰিক্টৰ বেলেগ সাবজেক্টৰ টেস্ট পেপাৰ বিলাক সলভ কৰাম। আজি মই যিখন টেস্ট পেপাৰ আনিছো সেইখন হৈছে শিৱসাগৰ ডিস্ট্ৰিক্টৰ আৰু সেই এনেকৈ আমি গোটেইবিলাক ডিস্ট্ৰিক্টৰ টেস্ট পেপাৰ বিলাক সলভ কৰাৰ লগতে তোমালোকৰ কনসেপ্ট এন্ড যিবিলাক ম্যাথছৰ আমি শৰ্ট ট্ৰিক ইউজ কৰিব পাৰি সেইবিলাকো আমি তোমালোকক প্ৰভাইড কৰাম। যদি তোমালোকে চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ফ্ৰেন্ড সাৰ্কলৰ মাজত শেয়াৰ কৰি দিবা আৰু লগতে যদি তোমালোকৰ কাৰণে ইউজফুল যেন লাগিছে দেন ডেফিনেটলি তোমালোকে আমাক মোটিভেট কৰিবৰ কাৰণে লাইক আৰু কমেন্ট সেকশন কমেন্ট কৰিব পাৰা। সো যে নহওক আজি আমি কোৱেশ্চনলৈ আগবাঢ়িছো। সো এইদৰে আমি সকলোৱে জানো যে টেস্ট পেপাৰ আমাক কৰিব আমাৰ যিমান বিলাক টিচাৰ আছে সো সকলোৱে কয় যে টেস্ট পেপাৰ সলভ কৰিব লাগে। কিয়? কাৰণ ইমান কেইখন ডিস্ট্ৰিক্টৰ যে টেস্ট পেপাৰ তুমি সলভ কৰা তোমাৰ কৰবাত নহয় কৰবাত আইডিয়া হৈ যাব যে এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চনে কৰবাত নহয় কৰবাত ফুৰিব। ঠিক আছে, সো সেই কাৰণে আমি আজি ইয়াত ফাৰ্স্ট যেটি কোৱেশ্চন আছে ম্যাথছৰ। সো ম্যাথছৰ কোৱেশ্চনটো আমি আজি লৈছো। প্ৰথম কোৱেশ্চনটো আছে কি চোৱা, এটা চোৱা মই তোমালোকক বহুত বেছি কনসেপ্ট ডিটেইলছত কনসেপ্ট দিব নাযাওঁ কাৰণ যেহেতু তোমালোকে অলৰেডি এবছৰ পঢ়িছা। সো এতিয়া আমি সেইখিনি কোৱেশ্চন কৰাম যিখিনি কোৱেশ্চন তোমালোকৰ কাৰণে মানে এক্সাম পইণ্ট অফ ভিউৰে মানে ইম্পৰ্টেন্ট হ'ব এন্ড অলসো মানে তোমাৰ এটা কনসেপ্ট নট এ কনসেপ্ট আমি যিমানখিনি পাৰো আমি শৰ্টত কৰিবৰ কাৰণে ট্ৰাই কৰিম। ঠিক আছে, এটা ফাৰ্স্ট কোৱেশ্চন কি আছে, P is directly proportional to Q। যে P স্যার কি হয়, Q ডাইরেক্টলি প্রপোর্শনাল হয়। সকলে গম পাইছে যে P is directly proportional to Q। যে P কার ডাইরেক্টলি প্রপোর্শনাল হয়, Q ডাইরেক্টলি প্রপোর্শনাল হয়। মানে কি গম পাইছে যে প্রপোর্শনাল মিন্স টু হৈছে যে ই বাঢ়িলে ইউ বাঢ়িব, ই কমিলে ইউ কমিব, দ্যাট ইজ কল্ড প্রপোর্শনাল। সো যদি P is directly proportional কি হয় আৰু Q ৰ যেটো P ৰ যদি ভ্যালু দিয়া আছে, P ৰ ভ্যালু দিয়া আছে 6, সো P ৰ ভ্যালু কি দিয়া আছে 6 দিয়া আছে। যদি P ৰ ভ্যালু 6 দিয়া আছে দেন কৈছে স্যার Q ৰ ভ্যালু হ'ব 30। ওকে, সো আমাক 10 কৈছে P ৰ ভ্যালু 2 হলে কিমান হ'ব। এটা সিম্পল Q ৰ ভ্যালু কিমান হ'ব। সো কোৱেশ্চন হৈছে Q ৰ ভ্যালু কিমান হ'ব। এটা তোমালোকে যদি ডাইৰেক্টলি প্ৰপোৰ্শনাল মিনিংটো গম পাইছা যে P বাঢ়িলে Q বাঢ়িব, দ্যাট ইজ কল্ড ডাইৰেক্টলি প্ৰপোৰ্শনাল। এটা 6 ৰ মানে যদি P 6 হয় Q 30 হ'ব, দ্যাট মিন্স কিমান টাইমছ হয় 5 টাইমছ হয়। আমাৰ ৰাইট অৰ ৰং? সো সকলে বুজি পাইছা যে 6 ৰ 5 টাইমছ কি হয় 30 হয়, মানে 6 ৰ লগত 5 মাল্টিপ্লাই কৰিলে 30 পাম। সিমিলাৰলি যদি 2 ৰ লগত আমি কি মাল্টিপ্লাই কৰিলে আমি Q ৰ ভ্যালু পাম, যে Q ৰ লগত P ৰ ভ্যালু যে 2 আছে 5 মাল্টিপ্লাই কৰিলে আমি কি পাম 10 পাম। সো সকলে এনসার নিশ্চয় বুজি পাইছা যে P ৰ যদি ভ্যালু 6 হয় দেন P 6 ৰ লগত 5 মাল্টিপ্লাই কৰিলে আমি 30 পাম। P যদি 2 হয় 2 ৰ লগত আমি 5 মাল্টিপ্লাই কৰিলে 10 পাম। সো 5 কে মাল্টিপ্লাই কৰিছে স্যার আমি গম পাইছো যে আমাৰ P ৰ যেটো ভ্যালু হ'ব তাৰে 5 টাইমছ হয় Q ৰ ভ্যালু। সো সিমিলারলি P ৰ ভ্যালু যিমান হ'ব তাৰ 5 টাইমছ কি হ'ব Q ৰ ভ্যালু হ'ব, অৰ্থাৎ 10 হ'ব। সো আমাৰ ফার্স্ট কোৱেশ্চনটো কাৰো ডাউট থাকিব নালাগে। নেক্সট আইছো আমি সেকেন্ড কোৱেশ্চনত। সো সেকেন্ড কোৱেশ্চনত আমাৰ কি আছে, যে সেকেন্ড কোৱেশ্চনত দিয়া আছে fx। fx এটা কি আছে, এটা দ্বিঘাত সমীকৰণ কোয়াড্ৰেটিক ইকুৱেশ্যন দিয়া আছে। ওকে, আৰু ইয়াত এটা ইকুৱেশ্যন দিছে আলফা মাইনাস বিটা ইজ 9 আৰু কৈছে আলফা আৰু বিটা স্যার কি হয় আমাৰ কি হয় ইয়াৰ মূল হয়, অৰ্থাৎ কি হয় আমি 0 বুলি কয় মূল বুলি কোৱা হয় বা জিৰোস বুলি কোৱা হয়। অৰ্থাৎ জিৰোস মানে হৈছে শূন্য, শূন্য মানে হৈছে দ্বিঘাত সমীকৰণ এটাৰ বা কোয়াড্ৰেটিক ইকুৱেশ্যন এটাৰ শূন্য। এটা কোয়াড্ৰেটিক ইকুৱেশ্যনৰ শূন্য কি দিয়া আছে স্যার আলফা বিটা দিয়া আছে। আমি এটা কথা শিকিছো যে স্যার কোয়াড্ৰেটিক ইকুৱেশ্যনৰ দুটা জিৰোসৰ সাম অফ জিৰোস বা শূন্য দুটাৰ যোগফল। এতিয়া যদি আমি চাও শূন্য দুটাৰ যোগফল, এতিয়া শূন্য যদি এটা আলফা হয় যদি শূন্য এটা বিটা হয় সে শূন্য দুটাৰ যোগফল কিমান হ'ব। সো শূন্য দুটাৰ যোগফল এতিয়া চোৱা আমি জানো ax স্কয়ার প্লাস bx প্লাস c এনেকুৱা ফৰ্মত দ্বিঘাত সমীকৰণ থাকিব। এতিয়া আমি জানো যদি আমি শূন্য দুটা যোগ কৰো ন তেতিয়ালে মাইনাস দি পেলে x ৰ হক লিও, x ৰ কোএফিচিয়েন্ট মানে x ৰ লগত যেটো পূৰণ হৈ আছে। সো x ৰ কোএফিচিয়েন্ট কি আছে b and y x তলত কি লিখিম x স্কয়াৰৰ কোএফিচিয়েন্ট। সো x স্কয়াৰৰ কোএফিচিয়েন্ট কি আছে a। সো সিমিলারলি যদি চাও তাহলে মাইনাস দি পেলে লিখি মাইনাস b by a means এটা x ৰ কোএফিচিয়েন্ট। সো x ৰ কোএফিচিয়েন্ট কি হ'ব -1 আৰু তলত হ'ব স্যার x স্কয়াৰৰ কোএফিচিয়েন্ট মানে x স্কয়াৰৰ লগত যেটো পূৰণ হৈছে এটো 1। সো মাইনাস আছে ইনটু কৰিলে কি হ'ব +1। সো আলফা প্লাস বিটা মানে কি পালো আমি +1 পালো। সো এটা ইকুৱেশ্যন আগৰ পৰা দিয়া আছে, আন এটা ইকুৱেশ্যন এতিয়া চোৱা আমাক কৈছে k ৰ ভ্যালু উলিয়াব লাগে। সো ওকে k ৰ ভ্যালু উলিয়াব লাগে আমি গম পাইছো, কিন্তু আমি প্ৰথম আলফা আৰু বিটাৰ ভ্যালুটো উলিয়াব লাগিল। এতিয়া মই যদি 1 আৰু 2 টো প্লাস কৰি দিও সো লেফট সাইডত প্লাস খিনি বেলেগ কি হ'ব, ৰাইট সাইডত প্লাস খিনি বেলেগ কি হ'ব। যদি এইটো স্যার লেফট সাইডত আছে আলফা মাইনাস বিটা, আলফা প্লাস বিটা, দুটা প্লাস কৰিলে স্যার আলফা মাইনাস বিটা, দুটা যদি মই মাইনাস প্লাস কৰিছো আলফা কি হ'ব স্যার আলফা মাইনাস বিটা প্লাস আলফা প্লাস বিটা।
so is equal to কি হ'ব 9 plus 1 এইফালে প্লাস কৰিলে এইটো বিটা বিটা সৰ কেনসেল so 2 alpha is equal to 10 so definitely alpha is equal to কি হ'ব আমাৰ 5 so আমি কি গম পাইছো যে আলফাৰ যেটো ভ্যালু হৈছে 5 হৈছে আলফাৰ যদি 5 ভ্যালু হয় so বিটা মানে কি হ'ব এটা মই 1 বা 2 জি কিন্তু তো বহাব পাৰো যদি বহাইছো so alpha plus beta alpha মানে কি আছে 5 plus beta is equal to 1 ঠিক আছে এটা বিটা তো মানে কি হল -4 হল রাইট কারণ +5 তো এফালে এলে 1 -5 মানে -4 হল এটা আমাৰ কি কৈছে ইয়াত কৈছে কে ভ্যালু উলিয়াব লাগে কে ভ্যালু উলিয়াবৰ কাৰণে আমি কি কৰিম আমি এটা কথা জানো কি হ'ব দা প্ৰডাক্ট অফ জিৰোস মানে যদি আমি কোনো এটা দ্বিঘাত সমীকৰণৰ জিৰোস কেইটা প্ৰডাক্ট কৰো পূৰণ কৰো যেনে এটা আলফা এটা আছে বিটা আছে দুটা পুরা পূরণ কৰিছো ইজ ইকুয়াল টু কি হয় c বাই a c মানে কি আহে ভাই কনস্ট্যান্ট টার্ম তো কি আছে -k ডিভাইডেড বাই c বাই a a মানে কি হয় x স্কয়ার হক x স্কয়ার হক কি আছে 1 সো আলফা মানে কি হয় আলফা মানে কি আছে আলফা मतलब 5 আছে ওকে বিটা মানে কি আছে -4 আছে যদি আমি পূরণ কৰো 1 এর কে -4 -k হল সো 5 * 4 মানে -20 ইকুয়াল টু -k so minus minus cancel all k is equal to 20 so k এর ভ্যালু আমার কি হবে 20 অপশন নাম্বার এ উইল বি কারেক্ট आंसर so ইয়াত তো আমি এইখিনি কৰিবই লাগিব ইয়াতকে শর্ট ট্রিকত বা আমি ইয়াতকে বেলেগ প্রসেসত কৰিব পৰা না যাব so next কোৱেশ্যনত আহিছে নেক্সট কোৱেশ্যন আহিছে একদম ইজি কোৱেশ্যন আছে ডাইৰেক্ট কৰিব পাৰো x ৰ ভ্যালু দিয়া আছে y ৰ ভ্যালু দিয়া আছে so এটা cos থিটা হ'ব লাগে tan থিটা হ'ব লাগে ওকে x ৰ ভ্যালু দিয়া আছে x আৰু y পূৰণ কৰিব লাগে so x মানে কি আছে ভাই x মানে তোমালোকৰ x নেহি ভাই a tan থিটা y মানে কি আছে b cos থিটা again থিটা মই থিটা জানি লগাইছো তো a আৰু b পূৰণ আছে a b হল tan থিটা তো tan থিটা হল ওকে cos থিটা মানে we can write that tan থিটা cos থিটা মানে 1/tan থিটা so tan থিটা is equal to কি হল ab so xy যেটো ভ্যালু হ'ব সেইখিনি আমাৰ কি হ'ব ab হ'ব একদম সিম্পল আছিল কোৱেশ্চন आंसर so option number b will be correct answer so next কোৱেশ্যনত আইছো নেক্সট কোৱেশ্যন কি কৈছে so মই কৈছো না ইয়াত বহুত বেছি ডিটেইলছত আমি কোৱেশ্যন মানে যাব নোৱাৰিম কাৰণ যদি ডিটেইলছত যাব বিচাৰো তেতিয়ালে বহুত বেছি লেন্দি হৈ যাব আৰু ভাই এবছৰ পঢ়া কাম নো আহিল কি the area of a sector of a circle radius is 12 cm 60 pi then the central angle of the sector is so central angle টো আমাক উলিয়াব দিছে এতিয়া মই কি কৈছো চোৱা যে 12 cm ব্যাসাৰ্ধ এটা বৃত্তকলা এটা বৃত্তকলা মানে কি হয় ভাই এটা বৃত্ত দিয়া আছে বা এটা বৃত্ত দিয়া আছে ধৰা এইটো সেন্টাৰ আছে বৃত্তকলা মানে ধৰাল এই বৃত্তটোৰ আমি এনেকৈ টাইপত দিছো বৃত্ত এইটো এটা আছে বৃত্তটোৰ ব্যাসাৰ্ধ r আছে ৰেডিয়াস দিয়া আছে এটা বৃত্তটো যদি মই এই এংগলটো থিটা বুলি ধৰো সো থিটা মিন্স হোৱাট থিটা মানে যে মই যদি এইটো এটা বৃত্ত দিয়া আছে বৃত্তটোৰ বৃত্তকলা মানে কি জানে বৃত্ত এটাৰ ব্যাসাৰ্ধ দুটাৰ মাজত যিখিনি অংশ থাকিব হেতুকে বৃত্তকলা বুলি কয় যেনে r ব্যাসাৰ্ধ মানে r মানে কৈছে 12 cm ব্যাসাৰ্ধ মানে ইয়াত r = 12 cm এফালে 12 cm তো ইহতৰ মাজৰ যিখিনি অংশ আছে এইখিনি কয় বৃত্তকলা বা এৰিয়া সেক্টৰ বুলি কোৱা হ'ব এতিয়া ঘটনাটো হৈছে ইয়াত বৃত্তকলাৰ কালিটো দিয়া আছে ভিতৰত কিমান কালি আছে 60 পাই এটা বৃত্তকলাৰ কালি আমাৰ সূত্ৰ কি আছিল বৃত্তকলাৰ কালি ওকে বৃত্তকলাৰ কালি ফৰ্মুলা আছিল কি আছে θ/360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ এতিয়া সব বৃত্তকলাৰ কালিৰ ফৰ্মুলা আকৌ কি আছিল 60 পাই = θ/360 डिग्री into पाई r स्क्वायर इधर सब पाई r का मतलब क्या है भाई सो पाई टू पाई r माने কি হয় r মানে আছে 12 স্কয়ার সকলে ক্লিয়ারলি বুজি পাইছা নিশ্চয় সো r মানে কি আছে 12 মানে r মিন্স রেডিয়াস কিমান আছে 12 সেমি এটা থিটাৰ ভ্যালু লাগে থিটা যদি পাই দুইফালে পূৰণ হৈছে পাই ক্যান্সেল এটা পাই ক্যান্সেল 360 এটা হৰণ হৈছে এফালে এলে পূৰণ হ'ব সো 60 * 360 ডিভাইডেড বাই এটা সো এই যে 12 স্কয়ার আছে এটো তো পূৰণ হৈ আছে ন 12 স্কয়ার মানে আমি এনেকে লিখব পাৰো 12 * 12 কারণ দুটা পূরণ হয়েছে আৰু এইফালে পূরণ হয়েছে এফালে হৰণ হ'ব মানে থিটাৰ ভ্যালু আমাৰ এইখিনি হ'ব ঠিক আছে সো আমি যদি সব 12 ৰে ইয়াতে 5 টাইম যাব আৰু 12 ৰে ইয়াতে 3 টাইম and 0 সো থিটা মানে কি হল 5 * 30 অর্থাৎ 5 আৰু 30 মাজত ইনটু আছে that means 5 * 30 means 150 degree will be correct answer option number D will be correct answer for this question নিশ্চয় তোমালোকে বুজি পাইছা মই জানে কৈছো এইখিনি বহুত বেছি মানে কনসেপ্ট ঘুমাই থকা নাই सीधा আমি কইলো তো এটো এটা কনসেপচুয়াল কোয়েশ্চন হয় k * প্রামাণিক বা স্ট্যান্ডার্ড রূপ মানে কি হয় আমি যে স্ট্যান্ডার্ড রূপত কেনে গলে যেনে 2.35 * 10⁵ সো এনেকৈ টাইপত লিখো ন সো স্ট্যান্ডার্ড ফর্মত কি লিখা হয় স্ট্যান্ডার্ড যেটা ফর্মত লিখিম বা আমি প্রামাণিক রূপত কিবা এটা সংখ্যা লিখিম বা স্ট্যান্ডার্ড ফর্মত লিখিম বা প্রামাণিক রূপত লিখিম সো ইয়াত যেনে প্রামাণিক রূপ বা স্ট্যান্ডার্ড ফর্মত লিখা আছে যে যেতিয়া লিখিম তেতিয়ালে আমি কি কৰো যেনে আমাৰ কি হৈছে k * 10⁻m সো ইয়াত k এর ভ্যালু কি হ'ব k এর ভ্যালু কি হ'ব
সো k এর ভ্যালু আমার যেনে মই কৈছো আমি প্ৰথমতে এটা নাম্বাৰ লিখো নাম্বাৰৰ পিছত দশমিক দিম দশমিকৰ পিছত সংখ্যা দিম 10 ৰ ওপৰত পাৱাৰ টাইপত লিখি দিম সেইখিনি আমাৰ কি হয় স্ট্যান্ডার্ড ফর্মত লিখা বুলি কোৱা হয় সো আমি যদি কেনেকুৱা স্ট্যান্ডার্ড ফর্মত লিখিব বিচাৰো সো আমি কি দৰে সলভ কৰিব পাৰো সো স্ট্যান্ডার্ড ফর্মত লিখা মিন্স টু কি হয় সো আমি এনেকুৱা আমি স্ট্যান্ডার্ড ফর্মত লিখিব পাৰো যদি স্ট্যান্ডার্ড ফর্মত লিখিব পাৰো সো k * 10 টু দা পাৱাৰ m দিয়া আছে সো k এর ভ্যালু কি হ'ব পাৰে প্ৰথমটো স্ট্যান্ডার্ড ফর্মত কি হলো এটা নাম্বাৰ দিম মানে ডেসিমেল দিম ডেসিমেলৰ পিছত আৰু ডিজিট থাকিব সো দ্যাট ইজ কল্ড দা স্ট্যান্ডার্ড ফর্ম আৰু 10 ৰ পাৱাৰ কিবা থাকিব কৈছে k मतलब কি হয় এই যে নাম্বাৰটো থাকিব এই নাম্বাৰটো আমাৰ কি হ'ব পাৰে তো তোমালোকে মনত ৰাখিবা 10 ৰ পাৱাৰটো এটা আহে দ্যাট মিন্স যেটো ইয়াৰ যেটো ভ্যালু থাকিব k বা এই k বুলি কৈছে সেইটো হলে 1 তকৈ ডাঙৰ হ'ব নাইবা 1 ৰ সমানো হ'ব পাৰে k এৰ ভ্যালুটো কিন্তু চাই 10 তকৈ সদায় সৰু হ'ব লাগিব কিয় কাৰণ যদি 10 হৈ যায় সাপোজ মই কৈছো 10 * 10 টু পাৱাৰ 5 এনেকে স্ট্যান্ডার্ড ফর্মত লিখিম নেকি নিলিখো কাৰণ 10 টু পাৱাৰ 5 টু 10 টু পাৱাৰ 6 হৈ যাব দ্যাট মিন্স ই 9 পইণ্ট সামথিং কিবা হ'ব পাৰে অৰ্থাৎ 10 10 তকৈ সৰু হ'ব লাগিব কিন্তু সমান হ'ব নোৱাৰে সো সেই হিচাপত যদি আমি স্ট্যান্ডার্ড ফর্মত লিখিবলৈ যাও সো অপশন নাম্বাৰ A will be correct answer for this question a question to correct answer হ'ব সো নেক্সট কোৱেশ্চনত যদি মই চাবলৈ যাও সো তেতিয়ালে 2x + ky = 1 3x - 5y = 7 সমীকৰণ নিৰ্ণয় কৰা ৰেখা দুডাল পৰস্পৰ সমান্তৰাল k মান নিৰ্ণয় কৰা এটা ইয়াৰ কনসেপ্টটো তুমি জানিব লাগিব আমাৰ একচুয়ালি আমি পঢ়িছিলো দুডাল ৰেখা a1x + b1y + c1 = 0 এডাল ৰেখা দিয়া আছে a2x + b2y + c2 = 0 সো দুডাল ৰেখা যদি সমান্তৰাল হয় that means কি হয় a1/a2 = b1/b2 = কি হয় c1/c2 সো আমাৰ কি হয় দুডাল ৰেখা যদি সমান্তৰাল হয় বা প্যাৰেলাল হয় সো দুডাল ৰেখা যদি সমান্তৰাল বা প্যাৰেলাল হয় then that means a1/a2 = b1/b2 = c1/c2 অৰ্থাৎ তিনিটা যদি প্যাৰেলাল বা সমান্তৰাল হয় দুডাল ৰেখা তিনিটা আমাৰ সমান হৈ যাব সো সেই হিচাপত যদি আমি চাবলৈ যাও তো ইয়াতে কি আছে আমি ax + by + c ফৰ্মত যদি লব যাও এই ইকুৱেচনটো যদি লিখো ঠিক আছে 2x + ky + 1 তো এফালে আছে এফালে -1 = 0 এফালে যদি 3x + -5y + 7 তো এফালে আছে এফালে -7 = 0 সো আমাৰ ax + by + c1 = 0 দি আছে সো সেই হিচাপত আমি লিখিম x ৰ কোএফিচিয়েন্ট ওপৰত এৰে x ৰ কোএফিচিয়েন্ট তলত = এৰ x y ৰ কোএফিচিয়েন্ট ওপৰত ইয়াতে y ৰ কোএফিচিয়েন্ট তলত ঠিক আছে এটো আমি কৈছো জানে x ৰ কোএফিচিয়েন্টৰ ৰেশিও y ৰ কোএফিচিয়েন্টৰ ৰেশিও সো ডেফিনেটলি আমি কি পালো k * 3 মানে 3k 5 * 2 ক্রস মাল্টিপ্লাই কৰিলে -10 সো k এর ভ্যালু যেটো পাইছো আমি k এর ভ্যালু যেটো পাম যার k এর ভ্যালু কি পাম -10/3 will be correct answer for this question এই কোৱেশ্চনটো যেটো কারেক্ট आंसर হ'ব -10/3 অর্থাৎ অপশন নাম্বার ডি will be correct answer for this question এই কোৱেশ্চনটোৰ কারেক্ট आंसर হ'ব সো নেক্সট কোৱেশ্চন এগেইন আমি আইছো সো a b দুটা মৌলিক সো ইয়াত এনেকুৱা টাইপৰ কোৱেশ্চনৰ লৰাছলি অলপ ভয় খাই যায় ষ্টুডেন্ট বিলাকে সো a b aq bq এইবিলাক আছে সো সিম্পল কৈছে a আৰু b যদি দুটা মৌলিক সংখ্যা মানে ইয়াত প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা হয় হেতৰ কিউব ললে কি হ'ব মানে a আৰু a মানে দুটা মৌলিক সংখ্যা বুলি কৈছে মই এটা মৌলিক সংখ্যা 2 ধৰিলো এটা 11 ধৰিলো ইয়াতৰ কিউব যদি লও মানে ইমান ডাঙৰ ডাঙৰ নল ঠিক আছে যে এটা 2 লৈছো এটা 5 লৈছো যদি মই ইয়াৰ কিউব ললে কি হ'ব কৈছে না a কিউব a আৰু b কি আছে it is a any kind of prime number it is possible for any kind of prime number এটো যিকিনো মৌলিক সংখ্যা হ'ব পাৰে সো যিকিনো মৌলিক সংখ্যা যদি হ'ব পাৰে সো a মানে আমি 2 ধৰিছো b মানে 5 ধৰিছো a কিউব মানে কি 8 b কিউব মানে 125 এটা কি কৈছে যদি মই কিউব লও তেতিয়ালে আমি কেনেকুৱা ধৰণৰ নাম্বাৰ পাম প্ৰথমটো মৌলিক সংখ্যা পাম বুলি কৈছে ভাই নহয় এই এটা মৌলিক সংখ্যা কি হ'ব মৌলিক সংখ্যা গলে যাৰ ফেক্টৰ দুটাই থাকিব 8 ৰ ফেক্টৰ বহুত গিটা হ'ব 8 ৰ ফেক্টৰ মানে কি 1 * 8 2 * 4 ডেফিনেটলি ইয়াৰ ফেক্টৰ কি আছে 1 2 4 and 8 তো এই চাৰিটা ফেক্টৰ আছে সো এগেইন আমি কৈছো যে এই যেটো আছে এইটো সমৌলিক সংখ্যা হ'ব পাৰে সমৌলিক সংখ্যাটো হ'ব নোৱাৰে স্যার সমৌলিক সংখ্যা কাক কয় যেনে ধৰ দুটা সংখ্যা সমৌলিক যেনে 2 আৰু 5 এ দিয়া আছে ইয়াতো আমি ক্ৰো প্ৰাইম নাম্বাৰ বুলি কম ক্ৰো প্ৰাইম নাম্বাৰ কি কম যিবিলাক সংখ্যাৰ মানে কি হয় সাধাৰণ উৎপাদক 1 হয় সাধাৰণ উৎপাদক মানে 2 আৰু 5 ৰ কমন যেটো ফেক্টৰ আছে এটো 1 2 আৰু 5 ৰ যেটো যে 2 and 5 ৰ যেটো কমন ফেক্টৰ আছে 2 and 5 ৰ কমন ফেক্টৰ স্যার আছে 1 আৰু সেই 2 and 5 ৰ কমন ফেক্টৰ যদি 1 আছে তো সেই হিচাপত আমি ক'ব পাৰো যে 2 and 5 ৰ কমন ফেক্টৰ 1 so 2 and 5 ৰ কমন ফেক্টৰ যদি 1 হয় then definitely we can say যে 2 আৰু 5 স্যার হৈছে কো প্ৰাইম নাম্বাৰ হয় দুটা নাম্বাৰত যদি আমাৰ সাধাৰণ উৎপাদক বা কমন ফেক্টৰ যদি 1 হয় সো কি হতে কো প্ৰাইম নাম্বাৰ হয়
সো 2 আৰু 5 সা কো প্ৰাইম নাম্বাৰ হয় হিচাপত সো ই অপচন হ'ব নহলে যৌগিক সংখ্যা অফ কোৰ্স হ'ব পাৰে যৌগিক সংখ্যা মানে কম্পোজিট নাম্বাৰ অৰ্থাৎ যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি যেন দুটাতকৈ বেছি দ্যাট মিন্স যেনে 8 ৰ উৎপাদক কি আছে 8 ৰ এতে উৎপাদক 1 2 2 4 চাৰিটা উৎপাদক আছে 125 ৰ আমাৰ মোৰ দেন 2 ফ্যাক্টৰ আছে মানে দুটাতকৈ উৎপাদক যাৰ বেছি হ'ব যেনে ইয়াত দুটাতকৈ বেছি উৎপাদক যেতিয়া হ'ব তেতিয়ালে আমি কো প্ৰাইম নাম্বাৰ সৰি কি বুলি কম কম্পোজিট নাম্বাৰ বুলি কম সো অপচন নাম্বাৰ এটো কি হ'ব অপচন নাম্বাৰ কি হ'ব সেই হিচাপত সো অপচন নাম্বাৰ অনলি 3 is 2 is correct okay only 2 is correct কি দাঁড়ায় ভাই okay 1 2 is correct 1 2 এটা 2 is correct হ'ব লাগে 2 and 3 সত্য okay আচ্ছা yes okay 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 ঠিক আছে মই ইয়াত অলপ কারেক্ট কৰিছো ঠিক আছে ইয়াত এই 2 2 রাইটে হয় আমি গম পাইছো 2 is a correct so মই এই দুটা एग्जांपल আছে এই एग्जांपल তো আমি সোৱা এই एग्जांपल তো আমি চাব লাগিব সো এটা কথা তোমালৈ গম পাইছে 2 অপচন তো যত আছে কি কারেক্ট হ'ব প্ৰথম তো 1 তো কারেক্ট নহয় 1 1 যত আছে কি ক্যান্সেল 1 1 যত আছে কি ক্যান্সেল মানে অপচন নাম্বাৰ আমাৰ কাৰণে বি এ হয় তাৰমানে স্যার আপুনি তো কৈছে যে সমমৌলিক নহয় একচুয়ালি আমি এটা বস্তু চেক কৰিব লাগিব ইয়াত চ যেনে মই এই নাম্বাৰটো কিউ উলিয়াব দিছিলো 8 হল 5 ৰ কিউ উলিয়াব দিছিলো 125 হল এটা 5 8 আৰু 125 ৰ কমন ফ্যাক্টৰ কি 8 আৰু 125 ৰ 1 ত বাইরে বেলেগ কমন ফ্যাক্টৰ আছে নেকি মানে 8 আৰু 125 ক 1 ত বাইরে বেলেগ সংখ্যাৰে আৰু হৰণ যাব নেকি দ্যাট ইজ কল্ড ফ্যাক্টৰ অৰ্থাৎ 8 আৰু 125 ক আৰু বেলেগ কিবা সংখ্যাৰে হৰণ যাব নেকি মোক কোৱেশ্চনৰ আনসাৰ এটো লাগে যে 8 আৰু 125 ক 1 ত বাইরে বেলেগ একো সংখ্যাৰে হৰণ না যায় যদি 8 আৰু 125 ক বেলেগ একো সংখ্যাৰে হৰণ না যায় সো 8 আৰু 125 ক যদি একো বেলেগ সংখ্যাৰে হৰণ না যায় দ্যাট মিন্স হৈছে 8 আৰু 125 ৰ মানে কি হৈছে যেটো আমাৰ 8 and 125 ক যদি 1 ৰ বাইরে বেলেগ একো সংখ্যাৰে হৰণ না যায় দ্যাট মিন্স 8 আৰু 125 ৰ যেটো আমাৰ কি বুলি কয় এইটো কমন ফ্যাক্টৰ থাকিব সেই কমন ফ্যাক্টৰ এটাই আছে সো যদি কমন ফ্যাক্টৰ এটাই আছে তেনে 8 আৰু 125 ৰ কমন ফ্যাক্টৰ এটাই আছে মানে 1 ত বাইরে দুইটা এক কমন সংখ্যাৰে হৰণ না যায় যদি একত বাইরে বেলেগ সংখ্যাৰে হৰণ না যায় দ্যাট ইজ কল কো প্ৰাইম নাম্বাৰ সো 8 আৰু 125 ৰ ক্ষেত্ৰত আমি গম পালো এটা কো প্ৰাইম নাম্বাৰো হ'ব যদি কো প্ৰাইম নাম্বাৰ হয় অৰ্থাৎ আমাৰ অপচন নাম্বাৰ 3 যেটো আছে হিউ আমাৰ কারেক্ট হ'ব সো সেইখিনি কথা কৈছে যে 2 ইজ অলসো কলে যৌগিক সংখ্যা আৰু সমমৌলিক সংখ্যা যেনে কো প্ৰাইম নাম্বাৰ কৈছা সো হিউ আমাৰ কারেক্ট আনসাৰে হ'ব সকলে বুজি পাইছা নিশ্চয় সো নেক্সট কোৱেশ্চন সো এটা কো প্ৰাইম নাম্বাৰ হ'ব দুটা মৌলিক সংখ্যা যদি কিউ পৰ এটা एग्जांपलত আমি কৈ দিছো ঠিক আছে তেতিয়ালে অফ কোৰ্স হ'ব সো ইয়াত কৈছে মাধ্য সো দা মিন অফ মিন মানে স্যার গড় এটা গড় মানে কি হয় যিমান কিটা সংখ্যা আছে গোটেইটা যোগ কৰি হিমান সংখ্যাৰে হৰণ কৰাৰ পাছত হেতুকে কয় গড় গড় মিন্স স্যার সকলো সমানকৈ পোৱা তোকে কোৱা হয় গড় ঠিক আছে এতিয়া 6 7 x 8 y 14 ৰ মাধ্য 9 আছে এটা সংখ্যা কেইটা আছে এটা মই কৈছো গড় মানে গোটেইকিটা যোগ কৰি যেটা সংখ্যা আছে সেইটোৰে হৰণ কৰি তোকে কয় গড় যেনে 1 2 3 4 5 6 6 ৰে ডিভাইড কৰা সো গড় মানে কি আকৌ গড়টো দিয়া আছে 9 সো মই কি কৈছো গড় মানে বা মাধ্য মানে হৈছে গোটেইকিটা সংখ্যা যোগ কৰি যেটা সংখ্যা আছে হিমানে হৰণ কৰা 1 2 3 4 5 6 ছয়টা সংখ্যা আছে 6 ৰে হৰণ কৰা সো বাকি যিখিনি আমি পাম যেনে মাধ্য বা গড় পাইছো আমি 9 পাইছো এটা তোমালৈ চা এটা গড় আমি পাইছো এটা গড় মানে কি হয় মই জানে কৈছো এটা গোটেইকিটা সংখ্যা যোগ কৰিলে কিমান হ'ব 6 + 7 13 13 + 8 21 21 + 14 কিমান হ'ব 21 + 14 আমাৰ ইয়াত 535 ওকে 35 প্লাস এটা সো x আৰু y টো যোগ কৰিব নোৱাৰো সো x আৰু y এনেকা ৰাখা x + y / 6 = 9 এটা সো ইয়াত 9 টো কি আছে এটা 6 টো ডিভাইড হৈছে এফালে কি হ'ব হৰণ তো 35 প্লাস কি হ'ব x 35 plus x plus y so 9 into 6 যদি কৰো সো 54 so x plus y যদি মই লিখো so এটা কি লিখিম 54 plus 35 টো এফালে -35 so x plus y মানে কি হৈছে আমাৰ 35 ৰ এটা মাইনাস কৰিলে কিমান 19 so 19 যদি হয় so আমাৰ কোনটো কৈছে যদি এনেকুৱা হয় তলৰ কোনটো সত্য so x plus y = 19 will be মই অলপ স্পিডত কৈছো কাৰণ তোমালোক এটা টেস্ট পেপাৰ কৰিব আহিছা টেস্ট পেপাৰ যদি কৰিব আহিছা স্পিড টো লাগিব এনেকৈ তোমাৰ কনসেপ্ট মানে 0 পৰা দিব বিচৰা নাই তথাপি মই যিমান পাৰো তোমালোক কৈছো দুটা সংখ্যাৰ অনুপাত দিয়া আছে ইমান সংখ্যা দুটাৰ গসাগু দিয়া আছে তোমাৰ 8 তেনে সংখ্যা দুটাৰ লসাগু কিমান হ'ব সো সংখ্যা দুটাৰ গসাগু বা HCF দিয়া আছে 8 HCF দিয়া আছে 8 সো এতিয়া চোৱা দুটা সংখ্যাৰ অনুপাত কি আছে 3:5 এটা তোমালোকে যদি অলপমান কনসেপ্ট বেস লগোৱা আজি পাৰে মনত ৰাখিবা যেটো আমাৰ গসাগু থাকিব বা HCF থাকিব সেই দুটা সংখ্যাৰ লগতে পূৰণ হৈ থাকে স্যাৰ আৰু কি কৈছে আৰু এবাৰ কক
যে স্যার যেটো গসাগু থাকিব বা HCF থাকিব দুইটা সংখ্যাতে পূৰণ হৈ থকা এটা সংখ্যা হয় তাৰমানে জানে মই 12 আৰু ধৰা 16 ৰ গসাগু যদি 4 কও তো দ্যাট মিন্স 12 তো 4 পূৰণ হৈ আছে 16 তো আমি 4 পূৰণ হৈ আছে যেনে 4 * 3 4 * 4 বাকি যিখিনি পূৰণ হৈ থাকিব ন সিহঁতক আমি কটা কটি যাব মানে দুটা কমন সংখ্যাৰে পূৰণ হৈ থাকিব বাকি যিখিনি ৰৈ যোৱা থাকিব সেইটো আমাৰ ৰেচিও পাম সংখ্যা দুটা ৰেচিও পাই গল ঠিক একদৰে ইয়াতো এইটো কৈছে যে গসাগু যদি 8 হয় ৰেচিও যদি এইটো দিয়া অনুপাত এইটো দিয়া আছে সংখ্যা দুটাৰ লসাগু কি হ'ব এটা চোৱা লসাগু মানে কি সংখ্যা দুটাৰ লসাগু উলিয়াবৰ কাৰণে আমি সংখ্যা দুটা লাগিল এটা যদি সংখ্যাটো HCF এ দিয়া আছে 8 দ্যাট মিন্স এই 8 টো দুটা ৰেচিওতে পূৰণ হ'ব কাৰণ মই ইয়াত এক্সাম্পল যোগেৰে কৈছো মানে 8 টো যদি আমি 3 লগত পূৰণ কৰো এটা 24 পাম 8 টো যদি 5 ৰ লগত মাল্টিপ্লাই কৰি মই 40 পাম সো মই 8 টো 24 ৰ লগত মাল্টিপ্লাই কৰিছো আৰু কি কৰিছো যে 20 মানে 8 টো 3 লগত মাল্টিপ্লাই কৰিছো 24 পাইছো 8 টো 5 ৰ লগত মাল্টিপ্লাই কৰিছো 40 পাইছো সো ইহতৰ যেটো LCM হৈছে সৰি ইহতৰ যেটো নাম্বাৰ পাইছো এই নাম্বাৰ কেইটা আমাৰ কি পাইছো 24 আৰু 30 সো নাম্বাৰ কেইটা কেনেকৈ পালো যেটো ৰেচিও থাকিব না এই ৰেচিওটো যদি HCF টো মাল্টিপ্লাই কৰি দিয়া তুমি নাম্বাৰ পাম মই এটা ডেমো এটা দেখাইছিলো তোমাক যদি নাম্বাৰ পাইছো ভাই এতিয়া LCM পাম না নাই সে LCM পাম LCM ইজ লোৱেষ্ট কমন মাল্টিপ্লিকেশন মানে আটাইতকৈ সৰু মানে এনেকুৱা গুণিতক যেটো গুণিতকক দুইটা সংখ্যাৰে হৰণ যায় সো LCM मतलब क्या होता है সো LCM मतलब এটো হয় 24 আৰু 40 ৰে দুইটা সংখ্যাৰে হৰণ যোৱা এটা সংখ্যা লাগে সো 24 ৰে 24 হৰণ যাব আৰু কিন্তু কি LCM means lowest কি হবলে কমন মাল্টিপ্লিকেশন lowest means আটাইতকৈ সৰু আটাইতকৈ যদি হয় অৰ্থাৎ 24 ৰে 24 হৰণ যাব সো ডেফিনেটলি যাব কাৰণ কি হয় আটাইতকৈ সৰু সংখ্যা যেটো দুটা সংখ্যাৰে হৰণ যাবলে 40 ৰে যাব নেকি না যায় ই आंसर হ'ব নৰে ইয়াক 24 ৰে হৰণ যায় ইয়াক 24 ৰে হৰণ যায় অপচন নাম্বাৰ যি ডি আছে অৰ্থাৎ ইয়াক 24 ৰে হৰণ যাব ইয়াক 40 ৰে হৰণ যাব আৰু সেই কাৰণে আমাৰ যেটো কারেক্ট आंसर হ'ব বা LCM হ'ব হেতু অপচন নাম্বাৰ 2 will be correct answer so definitely তোমালোক বুজি পাইছা so next question তো আমাৰ আছে जो আমাৰ কি কৈছে জ্যাকবে দুটা চলক বিশিষ্ট এজোৰ সমীকৰণ শুদ্ধভাৱে সমাধান নিৰ্দেশ কৰা এটা সেট বিন্দু দিয়া আছে ইমান আৰু সমীকৰণ কিটা এটো দিয়া আছে তাৰমানে জ্যাকবে মানে কি কৈছে ওকে এটো 51 তো নহয় চাগে এটো 5 হ'ব লাগে সো ইয়াত কি কৈছে তাৰমানে জ্যাকবে দুটা চলক বিশিষ্ট এজোৰ সমীকৰণ শুদ্ধভাৱে লিখিছে এটা তো দুটা চলক যুক্ত এটা সমীকৰণটো এটো লিখিছে ওকে এটা সমীকৰণটো এটো লিখিছে x - y = 5 আৰু কৈছে তলৰ আৰু কোনটো সমীকৰণ লিখিব পাৰে এটা তোমালোকে যদি জানা যে কোনো এটা সমীকৰণ বা কোনো এটা ইকুৱেচনৰ সলিউশন মিনিং কি হয় যে কোনো এটা সমীকৰণ বা কোনো এটা ইকুৱেচনৰ সলিউশনৰ মিনিংটো হৈছে যে আমি যদি সেই পইণ্টটো যে কোনো এটা যদি পইণ্টক যদি আমি কোনো এটা ইকুৱেচনত বহাই দিও তেতিয়ালে আমাৰ কি হ'ব লাগে লেফট হ্যান্ড এন্ড রাইট হ্যান্ড ইকুৱেল হ'ব লাগে স্যার আৰু এবাৰ কৈ দিছো মই যে যদি কোনো এটা আমি সলিউশনৰ কথা কও দ্যাট মিন্স কোনো এটা পইণ্টক যদি মই কোনো এটা ইকুৱেচনত বহাই দিছো দিয়াৰ পাছত ইজ ইকুৱেল টু লেফট এন্ড ৰাইট যদি ইকুৱেল হৈছে so that means that will be solution for this equation so সেই ইকুৱেচনটোৰ সলিউশন সেইটো হ'ব যেনে মই চোৱা কৈছে 3 - 2 যদি বিন্দুটো পাৰ হৈ যায় ৰেখাৰ মাজেৰে তেতিয়া হলে তলৰ কোনটো সলিউশন সম্ভৱ এটা তো সলিউশন ইয়াতে দিয়া আছে এইটো এটা চোৱা আমি কি কৰিম এই পইণ্টটো আমি এটা এটাকে x আৰু y জাগাত বহাম বহাৰ পিছত লেফট এন্ড ৰাইট জিটোৰ ক্ষেত্ৰত মিলিব so that will be solution for this question so যেনে আমি 3x আছে x means কি হ'ব প্ৰথমটো ভ্যালু into 3 minus 6 y means second to value 3 is 9 আৰু 3 2 is 6 minus হৈছে plus 6 so 15 so আমাৰ প্ৰথমটো তো মিলিছে লেফট ৰাইট যেতিয়া আমি ইকুৱেচন বসো so নাম্বাৰ 1 টো সলিউশন হ'ব সেকেন্ড নাম্বাৰটো আমি চেক কৰো so 2 into কি হ'ব मतलब 3 so minus plus 3 into y মানে -2 so 3 2 is 6 and plus 1 is -6 so atla 0 so itu second to হ'ব নোৱাৰে কাৰণ ৰাইট সাইডৰ লগত মিলা নাই so 2 into again 3 plus -3 into y means কি হয় -2 okay so 6 plus 6 so minus plus 6 so 12 so 12 হলে আমাৰ সো এটো আমাৰ সলিউশন হয় so অপচন নাম্বাৰ যেটো 1 আছে only 1 to আমাৰ সলিউশন কি 1 কিবা দিয়া নাই নেকি ললে লেটস সি okay again চেক কৰিব লাগিব যদি হয় অপচন হয়তো okay মাত্ৰ 1 আছে only 1 আছে অপচন নাম্বাৰ a will be correct answer for this question so next question বহুত বঢ়িয়া কনসেপ্ট বেস অলপ কোৱেশ্চন আইবলা so এটা দুটা এটা ট্রায়াঙ্গল দিয়া আছে এটা তো ত্রিভুজ DEF দিয়া আছে এক তো থা টাইগার ত্রিভুজ DEF so একটা থা টাইগার তা PQR so দুটা ত্রিভুজ দিয়া আছে এটা তো আছে DEF so এটা তো দিয়া আছে ট্রায়াঙ্গল DEF আৰু এটা তো ট্রায়াঙ্গল দিয়া আছে PQR so ইয়াত ট্রায়াঙ্গল DEF দিয়া আছে ট্রায়াঙ্গল PQR দিয়া আছে যে দুটা ট্রায়াঙ্গল আমাৰ দিয়া আছে
আৰু ইয়াত কৈছে ডি আৰু কিউ সমান আৰ এণ্ড ই সমান দেন তলৰ কোনটো আমাৰ শুদ্ধ হ'ব এতিয়া চোৱা মই ডি প্ৰথমটো এটা ট্ৰায়াঙ্গল মই ডাইৰেক্টলি আঁকিছো ওকে মই চকু মুজিটো আঁকা নাই তথাপিও মই আঁকিছো সো ডি ই এফ মই এনেকৈ ড্ৰ কৰিছো এগেইন মই যদি চাবলৈ যাওঁ ইয়াত পি কিউ আৰ কিন্তু ঘটনাটো হৈছে দুইটা ত্ৰিভুজ যদি আমাৰ সিমিলাৰ হয় এটা সিমিলাৰ হয় নে নহয় আমাক দিয়া নাই কিন্তু সিমিলাৰ হয় মই কথাত গম পাইছো কাৰণ ইয়াত এংগল দুটা সিমিলাৰ দুটা এংগল ইকুৱেল দিয়া আছে 3 নম্বৰ এংগল তো অটোমেটিকলি কি সমান হ'ব দুটা ত্ৰিভুজৰ দুটা এংগল যদি ইকুৱেল দিয়া আছে 3 নম্বৰ এংগলটো আমাৰ হেতা সমান হ'ব 3 নম্বৰ এংগলটো যদি স্যাৰ সমান হয় সো দুটা ত্ৰিভুজৰ যদি দুটা এংগল দিয়া আছে সমান তে 3 নম্বৰ এংগলটো আমাৰ সমান হ'ব 3 নম্বৰ এংগলটো যদি সমান হয় that means what इसका मतलब क्या है सो ইয়াৰ মিনিংটো হৈছে যে 3 নম্বৰ এংগলটো যদি আমাৰ সমান হয় ইয়াৰ মিনিংটো হ'ব দুইটা ট্ৰায়াঙ্গল বা ত্ৰিভুজে কি হ'ব সিমিলাৰ হ'ব বা সদৃশ হ'ব এটা ঘটনাটো হৈছে যে ইয়াত ডি লগত কিউ সমান দি আছে সো আমি জানো কিয়তে একে ঠাইত থকা এংগল বিলাকে সমান হয় যেনে ডি ইয়াত আছে সো কিউ নিশ্চয় ইয়াত থাকিব লাগিব কাৰণ ডি আৰু কিউ সমান যদি আছে সো সিমিলাৰ হ'ব লাগিলে সো ডি আৰু কিউ ইয়াত থাকিব লাগিব সো কিউ ইয়াত যদি থাকিলে আৰ আৰু ই সমান দি আছে মানে আৰ যদি ই ইয়াত আছে সো ই যদি ইয়াত আছে সো আৰ ক'ত থাকিব লাগিব ইয়াত থাকিব লাগিব কাৰণ ই আৰু আৰ সমান দি আছে সো সেম প্লেসত আমাৰ প্লেস হ'ব লাগিব ঠিক একেদৰে আমাৰ কাৰণে পি থাকি গ'ল ইয়াত এটা ঘটনা জানো আমি যে যদি দুটা ট্ৰায়াঙ্গল এতটো সিমিলাৰ হল আমি এখিনি বনাই ল'ব লাগিব দুটা ট্ৰায়াঙ্গল যদি স্যার সিমিলাৰ হয় দ্যাট মিন্স কিহতৰ আমি কি হয় কিহতৰ বাহুৰ যেটো ৰেশিও থাকিব কমন ৰেশিও হেতু ইকুৱেল থাকিব সো যেনে আমি কি কৈছো ডি এটা ইয়াত যদি আমি চাও যে ডি ই এডাল সাধাৰণ বাহু আৰু ইয়াৰ সাধাৰণ বাহু সেম ঠাইত থকা থাকিব লাগিব সেম ঠাইত কোন আছে আৰ কিউ সো আমি যদি ইয়াত চাও ডি ই ডিভাইডেড বাই কি হ'ব আৰ কিউ ইজ ইকুৱেল টু কি হ'ব ভাই EF is equal to RP. So নাইবা DF is equal to কি হ'ব PQ. So এনেকুৱা টাইপৰ কোনটো কন্ডিশন দিয়া আছে that will be a correct answer for this question. So D by QR by RQ একে হয় DF by PQ. So DF by PQ অৰ্থাৎ অপশন নম্বৰ 3 আছে দেখা পাইছা সো সেইটো লন মিলিব মই কি কৈছো actually যেতে সিমিলাৰ হ'ব ন সেম পজিশন বা সেম ঠাইত থকা এংগল বিলাকৰ ক্ষেত্ৰতে ইট ইজ পসিবল সো যে এটো পসিবল তেতিয়ালে আমি তেনেকৈ কোৱেশ্চনটো आंसर উলিয়াব পাৰিম সকলে বুজি পাইছে নিশ্চয় সো নেক্সট আমাৰ কোৱেশ্চন যেটো আমাৰ নিশ্চয় বুজি পাইছে ডাউট থাকিব না কমেন্ট সেকশনত অফ কোৰ্স তোমালে কমেন্ট কৰিবা যদি কাৰোবাৰ কিবা ডাউট থাকি যায় সো তলৰ কোনটো কেন্দ্ৰীয় বিপৰীত প্ৰথম মাত্ৰ চৰমভাৱে প্ৰভাৱ নেপেলায় সো হুইচ অফ দা ফলোইং মেজাৰ অফ কন্ট্ৰোল টেন্ডেন্সি দা এফেক্টেড by the extreme value of this distribution so the distribution so ইয়াত কি কৈছে যে যেতিয়া তুমি এটা ডিস্ট্রিবিউশনৰ কথা কবা যে which of the following measure of control tendency is affected by the extreme values of the distribution so distribution এটা আছে বা তথ্য এটা তোমাক দিয়া আছে সেই ডিস্ট্রিবিউশন এটা দিয়া আছে বা তথ্য এটা দিয়া আছে সেই তথ্যটোৰ ক্ষেত্ৰত কোনটো আটাইতকৈ বেছি মানে প্ৰভাৱ পেলায় এতে কৈছে কোনটো বেছি প্ৰভাৱ পেলাব that will be what কোনটো বেছি বেছি আটাইতকৈ প্ৰভাৱ পেলায় আৰু সেইটো মৰণে বা এটো মিন বা মাধ্যই পেলায় এটা তোমালে চোৱা মুড মানে কি মুড মিন্স আটাইতকৈ যেটো ভ্যালু বেছি থাকে সো ধৰ আমি ভ্যালু সংখ্যা অলপ ইফালে ইফালে কৰি দিলো প্ৰভাৱটো পৰিব কিন্তু বহুত বেছি প্ৰভাৱ নপৰে মিডিয়ানটো আৰু ভাই মাজৰ সংখ্যাটো ইফালে ইফাল কৰিলে বহুত বেছি প্ৰভাৱ নপৰে মিডিয়ান মানে কি মিডিয়ান মানে যে মাজৰ জন্তু থাকিব দুইফালৰ পৰা দ্যাটস মিডিয়ান সো মিডিয়ানটো মাজৰ সংখ্যাটো যদি চেঞ্জ হৈ যায় অলপমান প্ৰভাৱ পৰিব বহুত বেছি নপৰে কিন্তু এত কৈছে বহুত বেছি প্ৰভাৱ পৰিব সেইটো হৈছে আমাৰ গড়ৰ ক্ষেত্ৰত যদি গড় আমি কমোৱা বা বঢ়া কৰি দিও তেতিয়ালে গুতে ডাটা বিলাকৰ ক্ষেত্ৰত কম বা বাঢ়ি গৈছে মানে মই যদি এভাৰেজ 8 আছিল 10 কৰি দিলো দ্যাট মিন্স গুতে ডাটা বিলাকৰ ক্ষেত্ৰত চেঞ্জ কৰিব লাগিব না অফ কোৰ্স কৰিব লাগিব সো সেই হিচাপত আমি কি গম পাও যে আটাইতকৈ বেছি যদি কোনো এটা ডাটাৰ মিন চেঞ্জ কৰো definitely তে ডাটাটোত আটাইতকৈ বেছি চেঞ্জেস আইব সো নেক্সট কোৱেশ্চন আমাৰ আছে 7125 the largest number which division so এটো ইজি কোৱেশ্চন হয় এটো তোমালোকৰ কাৰণে এৰিছো আৰু এটো কমেন্ট সেকশনত ঘপা ঘপ टपा टप তোমালোকৰ কমেন্ট আইব লাগে আৰু কারেক্ট आंसर আইব লাগে সো ইয়াত the largest number which divided by 70 and 125 leaving remainder 5 and 8 respectively 70 আৰু 125 তলৰ কোনটো সংখ্যাৰে হৰণ কৰিলে যথাক্ৰমে 5 আৰু 8 স্যার রিমাইন্ডার হ'ব বাকি ওলাব মানে কৈছে 70 আমি কি সংখ্যাৰে হৰণ কৰিলে 5 কি ওলাব মানে রিমাইন্ডার ওলাব আৰু 125 তলৰ কোনটো নম্বৰেৰে ডিভাইড কৰিলে আমাৰ রিমাইন্ডার 8 ওলাব বা বাকি 8 ওলাব সো সকলে বুজি পাইছা যে 125 আমি কি সংখ্যাৰে 125 আমি কি সংখ্যাৰে হৰণ কৰিলে
সো আমাৰ বাকি স্যাৰ কি ওলাব 8 ওলাব আৰু 70 কি সংখ্যাৰে দুটা এটা आंसर বলে সংখ্যাৰে হৰণ কৰিলে বাকি স্যাৰ ৰিমাইন্ডাৰ 5 ওলাব সো কোৱেশ্চন এইটো আছে সকলো বুজি পাইছা নিশ্চয় সো হৰণ কৰি চাবা এটা এটাকে ভাই 21 ৰে হৰণ কৰিবা এবাৰ সো একদম ইজি কোৱেশ্চন হয় সো নেক্সট কোৱেশ্চন আছে যে x² - 4x + a সো x থাকিলে তোমালে ভয় কৰা কাৰণ x ক ভয় কৰিব লাগে কথাও বাৰু x is very dangerous সো x = কি 3 সো ইয়াত কি কৈছে যে gx মানে হৈছে x³ - 4x + a যদি x - 3 ৰে হৰণ কৰো তেতিয়া ভাগশেষ স্যাৰ আমাৰ কি হৈছে 5 পাজ ভাগশেষ মানে ৰিমাইন্ডাৰ তোমালোকে মনত ৰাখিবা okay the polynomial is a 4x² x³ - 4x is divided by okay এটা equal to 0 দিয়া না বাৰু এটু ডিভাইড কৰিলে মানে x - 3 ৰে ডিভাইড কৰিলে এটা চোৱা এটা আমি কি কৈছো আমি কৈছিলো যে যেতিয়া আমি কোনো এটা সংখ্যা হৰণ কৰো ন হৰণ কৰিলে যেনে x³ - x - 3 ৰে x³ - 4x + 1 হৰণ কৰিব লাগে এতিয়া যদি হৰণ কৰিব লাগে দ্যাট মিন্স কি সো ইয়াৰ মিনিং টো হৈছে যে x - 3 ৰে আমি এক হৰণ কৰিম হৰণ কৰাৰ পাছত ইয়াৰ যেটো বাকি ৰৈছে ৰিমাইন্ডাৰ সেইটো 5 হৈ আছে এটা তোমালোকে জানা যেতিয়া আমি কোনো এটা সংখ্যা হৰণ কৰিম সম্পূৰ্ণৰূপে যদি হৰণ যায় দ্যাট ইজ কল শূন্য দ্যাট ইজ কল কি শূন্য বুলি কয় এটা ধল এটা x - 3 তো এটো শূন্য নহয় শূন্য হ'ব নেকি তো ডেফিনেটলি শূন্য নহয় তো আমি যদি চাবলৈ যাও ইয়াত ডেফিনেটলি আমাৰ কি নহয় শূন্য নহয় ঠিক আছে সো ইয়াত ডেফিনেটলি আমাৰ কি নহয় শূন্য নহয় সো x - 3 তো আমাৰ কি হয় x³ - 4x এগুলো শূন্য নহয় কিন্তু ইয়াৰ ক্ষেত্ৰত আমি এটা ৰুল জানো ক্লাস 9 তো পঢ়িছো যে x - 3 ৰে যদি আমি কোনো এটা সংখ্যা হৰণ কৰিছো সো ইয়াৰ আমি শূন্যৰ ভ্যালুটো লব পাৰো বলে স্যার ললো उसके बाद क्या करेंगे সো যদি ললো মানে দ্যাট মিন্স ইয়াক যদি মই 3 বহাও সো এক যদি 3 বহাও মানে কাক 3 বহাম যে x ৰ ভ্যালু যদি মই 3 বহাও কি হ'ব যদি মই এই ইকুৱেশনটো gx ৰ এই যেটো ইকুৱেশনত x ৰ ভ্যালু যদি মই 3 বহাও क्या होगा कालिया भाई 3 বহালে কি হ'ব ইকুৱেল টু কি হ'ব ইয়াত 5 পাম বলে স্যার 5 কিয় লিখিছে কাৰণ আমি ইয়াতে যেতিয়া আমি 0 লিখো বলে স্যার আপনি যদি 0 লিখো 0 কেতিয়া লিখো সম্পূৰ্ণৰূপে হৰণ গলে আমি 0 লিখো যেটো ৰিমাইন্ডাৰ যেনে সম্পূৰ্ণৰূপে হৰণ গলে ৰিমাইন্ডাৰ কি হয় 0 সো এখানে 0 লিখো ইয়াত মানে x - 3 ৰে যেতিয়া হৰণ কৰিছো সো x ৰ ভ্যালু যেতিয়া 3 লৈছো সো দ্যাট 0 ধৰি পেলাই তো তাৰ ৰিমাইন্ডাৰ কিমান ওলাব তাৰ বাকি কিমান ওলাব 5 ওলাব সো এই কাৰণে আমি এইখিনিত বহাৰ পিছত আমি 5 লিখিছো যদি কি হয় x³ 3³ মানে কিমান 27 - 12 plus a = 5 so 27 - 12 মানে কিমান 27 - 12 মানে 5 and 1 so 15 plus a = 5 so a ৰ ভ্যালু আমাৰ কি হল -10 so plus 15 to এফালে গলে -15 so a का वैल्यू इसका मतलब होगा -10 so option number a will be correct answer for this question so a question to যেটা correct answer আছে option number a will be correct answer so এবাৰ নেক্সট যদি কোৱেশ্চন চাবলৈ যাও নিশ্চয় বুজি পাইছা আমি ফটাফট কৰি আছো কাৰণ যেটো আমি টেस्ट पेपर 45 क्वेश्चन सॉल्व কৰি আছো সো কি শর্টত এটোটো আৰু ভাই বাচ্চা জানতে যে ax² + bx + c = 0 যদি হ'ব মানে কি মূল দুটা সমান হয় তেতিয়ালে আমাৰ ডিসক্রিমিনেশন এটা আছে b² - 4 = 0 সো এটো আমাৰ হয় b² মানে x² হওক -4 * x x মানে x ৰ হওক per square x ৰ হওক বা কোএফিসিয়েন্ট কি আছে b b² - 4 * x² হওক a * c c মানে কনস্ট্যান্ট টার্ম = 0 যদি হয় অর্থাৎ যদি ইয়াতৰ আমি এইখিনি 0 তেতিয়ালে দুইটা মূলে আমি কি পাম শূন্য দুটা একে হ'ব মানে সমান হ'ব সো b² = 4ac সো নেক্সট কোৱেশ্চন এটা পৰিয়ালত তিনি গৰাকী শিশু অতিকমে এজন ছোৱালী হোৱাৰ সম্ভাৱনা এটা চোৱা ঘটনাটো হৈছে এটা পৰিয়ালত তিনিটা শিশু হোৱাৰ টোটাল পসিবিলিটি কিমান বহুত বেছি ইজি কোৱেশ্চনো নহয় এটো সো অলপ মই টান কোৱেশ্চনো বুলি কোৱা নাই যে এটা পৰিয়ালত in a family of 3 children the probability of having the at least one girl যে তাতে অতি কমেও এটা ছোৱালী হোৱাৰ সম্ভাৱনা কিমান এটা আমাৰ পসিবিলিটি কিমান আছে চোৱা হয় তিনিটা লৰা হ'ব পাৰে বয় তিনিটা লৰা হ'ব পাৰে নাইবা তিনিটা ছোৱালী হ'ব পাৰে নাইবা প্ৰথম দুটা ছোৱালী তাৰপিছত বড়া লৰা হ'ব পাৰে বা প্ৰথম আমাৰ এনেকুৱা দুটা বা এটা এনেকুৱা হ'ব পাৰে ওকে প্ৰথম দুটা ছোৱালী বা লৰা হ'ব পাৰে নাইবা আমি এনেকুৱা হ'ব পাৰে যে ধৰা এটা ছোৱালী দুটা লৰা সো এনেকে আমি যদি চাও ন যে তেতিয়ালে টোটাল যেটো আমি আউটকামস পাম তো সেই পৰিয়ালটো মানে কিমান বেলেগ বেলেগ ধৰণে সেই লৰা ছোৱালী তিনটা হ'ব পাৰে সেইটো হৈছে 8 টোটাল আউটকামস পাম 8 কেনেকা আউটকামস পাম মানে টোটাল যেটো হ'ব টোটাল আউটকামস যেটো হ'ব আমাৰ টোটাল যেটো পাম
মানে টোটেল আমি পসিবিলিটি যেটো পাম হেতু 8 হ'ব 8 কিয় ভাই প্ৰথমটো স্যাৰ আমি জানিব লাগে যে এনেকুৱা এটা যে তিনটা সন্তান হ'ব তো তেতিয়ালে 2 ৰ পাৱাৰ n কৰি আমি টোটেল পসিবিলিটি উলিয়াব পাৰো সো টোটেল পসিবিলিটি লিখিও দিব পাৰা তোমালোকে কিন্তু 2 ৰ পাৱাৰ কি হ'ব এতে n মানে 3 মানে টোটেল আউটকামস আমাৰ 8 হ'ব এটা কৈছে এটলিস্ট মানে কি অতি কমেও এজনী ছোৱালী হোৱাৰ সম্ভাৱিতা যে অতি কমেও এজনী ছোৱালী হোৱাৰ সম্ভাৱিতা মিনিং কি অতি কমেও এজনী ছোৱালী হোৱাৰ সম্ভাৱিতা মিনিংটো কি অতি কমেও এজনী ছোৱালী হোৱাৰ সম্ভাৱিতা মিনিং হৈছে যে সেই পৰিয়ালটোত মাত্ৰ এজনী ছোৱালী মানে অতি কমেও এজনী ছোৱালী মানে কি মানে সেই পৰিয়ালটোত জনে অতি কমেও এজনী ছোৱালী মানে হৈছে সেই পৰিয়ালটোত অতি কমেও এজনী ছোৱালী মিনিংটো হ'ব যে এটা ছোৱালী দুটা ছোৱালী ইট মে বি 3 ছোৱালী অতি কমেও মিনিংটো গম পোৱা নাই অতি কমেও মিনিংটো হৈছে হয় এটা ছোৱালী থাকিব পাৰে দুটা ছোৱালী থাকিব পাৰে বা তিনিটা ছোৱালী হ'ব পাৰে আৰু গোটেইখিনি অতি কমেও আহিব মানে ইয়াত অতি কমেও এটা ছোৱালী যদি হয় তেতিয়ালে টোটেল ইহঁতৰ সম্ভাৱিতা বা প্ৰবাবিলিটি কিমান হ'ব সো টোটেল যদি সম্ভাৱিতা বা প্ৰবাবিলিটি আমি চাবলৈ যাও তেতিয়া টোটেল আউটকামস টোটেল 8 হ'ব আৰু অতি কমেও এটা ছোৱালী মানে কি যদি পৰিয়ালটোত এটাও ছোৱালী থাকে তেতিয়াও কাউন্ট হ'ব এটা ধৰাল তিনিটা ছোৱালী নোৱাৰ পসিবিলিটি কিমান আছে তিনিটা ছোৱালী নোৱাৰ পসিবিলিটি এটাই আছে হেতু আছে তিনিটা যদি লৰা হয় তাত বাহিৰে প্ৰতিটো কন্ডিশনত এজনী হলেও অতি কমেও ছোৱালী থাকিব সো আমাৰ যেটো ঘটনা দিয়া আছে ঘটনাটো কিমান বাৰ ঘটিব সেই ঘটনাটো 7 বাৰ ঘটিব 7 টাইমছ ঘটিব কিয় 7 বাৰ ঘটিব তোমালে চাও অতি কমেও এজনী ছোৱালী মানে কি হয় ইয়াতে অতি কমেও এজনী ছোৱালী মানে কি পৰিয়ালটোত যদি এটাও ছোৱালী থাকে হেতুকো আমি কাউন্ট কৰিব লাগিব দুটাও হয় হেতু কাউন্ট হ'ব তিনটা হয় হেতু কাউন্ট হ'ব সো সেই হিচাপত আমাৰ হেনেকুৱা অতি কমেও হলে এটাই কন্ডিশন হয়তো তিনিটা লৰা হোৱাৰ ক্ষেত্ৰত বাকি এই 7টা পসিবিলিটি আছে গৰিকে সেই কাৰণে অতি কমেও মানে having at least one girl যদি আমাৰ probability উলিয়াব দিয়ে তেতিয়ালে 7/8 will be correct answer for this question so option number A so next question আমি যদি চাবলৈ যাও so এই বিন্দু কিটা আমাৰ একৰেখীয় আছে বহুত কোৱেশ্চন আছে বাৰু তো আমাৰ কি কৈছে so 2, 3, 4, k and 6 - 3 বিন্দু কিটা একৰেখীয় মানে কি ভাই এটা লেখাতে আছে so ধৰল মই A লিখিছো A কি আছে 2, 3 B লিখিছো B মানে কি লিখিছো ওকে ভাই B লিখিছো 4, k and C লিখিছো C মানে কি লিখিছো 6, -3 so তেতিয়া যদি ইয়াতে বিন্দু কিটা একৰেখীয় হয় so if the points A B C are collinear then the value of k যদি ইয়াতে একৰেখীয় মিনিং কি যে ইহতৰ কি হ'ব লাগে তোমালোকে যদি স্লপ শব্দটো শুনা পাইছা তোমালোকে যদি ক্লাস 10 ত আছে নিশ্চয় কি হয় এটো প্ৰৱণতা বুলি কয় প্ৰৱণতা সমান হ'ব একৰেখীয় যদি চা ধৰল AB ৰেখা আৰু BC ৰেখা যদি একৰেখীয় হয় BC ৰেখা স্যাৰ কি হয় একৰেখীয় হলে যদি ইয়াতে একৰেখীয় হয় বা কোলিনিয়াৰ হয় একৰেখীয় হয় তেন্তে কি হ'ব সিহঁতৰ প্ৰৱণতা সমান হ'ব ধৰ মই এটা m1 প্ৰৱণতা ধৰিলো এটা m2 প্ৰৱণতা ধৰিলো আৰু তোমালোকে জানা ধলে এটা লেখাৰ পইণ্ট এটা x1, y1 দিয়া আছে এটা x2, y2 দিয়া আছে সো ইহতৰ প্ৰৱণতা কি হ'ব y2 - y1 divided by x2 - x1 so y coordinate minus divided by x coordinate minus so m1 মানে কি লিখিব পাৰো so k - 3 এটো মানে কি লিখিব পাৰো 4 - 2 so m2 মানে কি লিখিব পাৰো -3 - k on y coordinate minus and 6 - 4 so ইয়াত কি আছে k - 3 so divided by 2 and -3 - k এটা divided by 2 এটা সকলে গম পাইছে তলে 2 থাকিলে ক্যান্সেল so k এই মাইনাস k টো এফালে হলে প্লাস k হলে 2k আৰু মাইনাস 3 টো এফালে গলে কি হ'ব প্লাস 3 that means কি होगा ভাই -3 + 0 এই তাহলে k এর ভ্যালু কি হল আমার 0 -3 + 3 মানে 0 0 को 0 से डिवाइड 2 रे डिवाइड करा 0 रे डिवाइड करा আমার কেবল 0 হ'ব সো বুজি পাইছা সো দুডাল ৰেখা যদি সো AB আৰু BC ৰেখা আছে ইয়াতে কোলিনিয়াৰ বুলি কৈছে কোলিনিয়াৰ হলে ইহতৰ যেটো স্লপ আছে বা প্ৰৱণতা আছে সমান হ'ব প্ৰৱণতা ভাই m1 * m2 হ'ব m1 मतलब क्या হয় यार y coordinate minus k minus 3 and x coordinate minus 4 minus 2 so again here y coordinate minus -3 minus k and 4 6 minus 4 so k minus 3 by 2 and minus 3 minus k divided by 2 2 cancel है so minus k to एफले ले plus k 2k होल minus 3 to एफले ले plus 3 so minus 3 plus 3 मतलब लड्डू
Okay, so a plus b সমান্তৰাল প্ৰকৃতিত থাকে, so if the a b c are in the ap then value of এইখিনি কিতনা होगा ভাই, so ইয়াৰ ভ্যালু বা ইয়াৰ মান কিমান হ'ব, so a b c যদি আমাৰ সমান্তৰাল প্ৰকৃতিত থাকে বা ap ত থাকে are in ap, so যদি ap ত আছে তো আমি কি জানো দ্বিতীয়ত b minus a is equal to c minus b, এইখিনি জানো এইটোৰ পৰা এইটো মাইনাস is equal to আগৰটোৰ পৰা পিছৰটো মাইনাস, so minus b to এফালে আহিলে plus b আৰু minus a to এফালে আহিলে plus a, so plus c এইখিনি তো হৈ গল। এতিয়া যদি মই এইখিনি চাও, এইখিনি যদি মই a plus 2b to এফালে যদি লৈ যাও কিয় নিব হচ্ছে স্যার, এফালে 0 হল a plus c minus 2b, এটা মানে a plus c minus 2b মানে কি হয় 0, তার মানে আমাক এইখিনি ভ্যালু উলিয়াব দিছে। এটা চোৱা a plus c minus 2b সেম টু সেম আছে, so c তো মই আগতো লিখিব পাৰো, একে কথা ভাই, পুলনি মানে বাগিচা বাগিচা, ওকে c plus a minus 2b লিখিব পাৰো, ইয়াৰ ভ্যালুটো কি হয় 0, বাকি ইয়াৰ লগত গোটেইখিনি পূৰণ হৈ আছে না বলা আছে, so that means इसका value भी होगा लड्डू बस 0, so সকলে বুজি পাইছে, so option number b will be correct answer for this question। so আজি মই তোমাৰ লগত 20 question ডিসকাস কৰিছো, বাকি আজি নকৰ আৰু বাকি যি 25 ৰিমাইন কোৱেশ্চন থাকিব সেই কোৱেশ্চন খিনি তোমালোকৰ কাৰণে মই নেক্সট পাৰ্টৰ ভিডিঅ লৈম। যদি তোমালোকে টেষ্ট পেপাৰৰ সলিউশন বা তোমালোকে কনসেপ্ট বেসিস যদি বিচাৰা কমেন্ট সেকশনত কমেন্ট কৰিব, স্যার আমাক এনেকুৱা টাইপৰ ক্লাস লাগে, সো অফ কোর্স তোমালোক ফ্ৰীতে গোটেইখিনি প্ৰভাইড কৰা হ'ব। আজি ক্লাছত এইখিনি আছিল, থ্যাংক ইউ সো মাচ টু এভৰিওয়ান, অতি সোনকালে লগ পাম, তাৰ কাৰণে তোমালোকে কৰিব ভৰপুৰ লাইক এণ্ড কমেন্ট, ঠিক আছে, থ্যাংক ইউ।